দাবী কৰা মতে যৌতুক দিব নোৱাৰাৰ বাবে পত্নীক গাত তেল ঢালি জ্বলাই মাৰি পেলোৱাৰ অভিযোগ স্বামী আলম আলীৰ বিৰুদ্ধে। আলম আলীৰ ফাঁচীৰ দাবী জনাইছে জাখুৰপামবাসী ৰাইজে। স্বামীয়ে পত্নীক গাত তেল ঢালি জুই লগাই মাৰি পেলোৱাৰ ঘটনা এতিয়া সমগ্ৰ বৰপেটা জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ পোৱা মতে ১.৫ বছৰ পূৰ্বে জাখুৰপাম গাঁৱৰ মুজিবুৰ ৰহমানৰ কন্যাক মন্দিৰৰ তেধৰা পাথৰৰ নিজামুদ্দিনৰ পুত্ৰ আলম আলীৰ সৈতে সামাজিক ৰীতি নীতি মতে বিবাহ হয়। বিবাহৰ কেইদিনমান পাছৰে পৰাই যৌতুক বিচাৰি পত্নীক শাৰীৰিক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ স্বামী আলম আলীৰ বিৰুদ্ধে। স্বামীৰ অত্যাচাৰত খেতি কৰ্মৰে জীৱিকা নিৰ্বাহ কৰা দুখীয়া পিতৃয়ে ১ লাখ টকা আদায় দিয়ে যদিও পুনৰ ৩ লাখ টকা যৌতুক বিচাৰে স্বামী পৰিয়ালে। ছোৱালী পক্ষ গৰীব হোৱা হেতুকে পুনৰ দাবী কৰা মতে যৌতুক দিব নোৱাৰাৰ বাবে স্বামীয়ে পৰিয়ালৰ সহযোগত পত্নীক গাত তেল ঢালি জুই লগাই দিয়ে। পাছত অপৰাধৰ পৰা পৰিত্ৰাণ পোৱাৰ কৌশলগতভাৱে অগ্নিদগ্ধ পত্নীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায়। কিন্তু তেওঁ ৩ দিন মৃত্যুৰ সৈতে যুঁজি যোৱা নিশা মৃত্যুক সাৱটি লৈ দুৰ্ভগীয়া নীলিমা খাতুনে। মৰণোত্তৰ পৰীক্ষাৰ আজি নীলিমা খাতুনৰ মৃতদেহ পিতৃগৃহত পোৱাৰ পাছতে সমগ্ৰ জাখুৰপামৰ ৰাইজৰ প্ৰতিবাদমুখৰ হৈ পৰিছে। প্ৰতিবাদকাৰীসকলে নীলিমা খাতুনক হত্যাৰ ন্যায়িক তদন্ত লাগে, হত্যাকাৰী আলম আলীক ফাঁচী লাগে দাবীৰে উত্তাল কৰি তোলে। এইখন গাঁও জাহৰপাম গাঁও, গাঁৱৰ বাসিন্দা হয় আমি। আপোনালোকে দেখিলে গম পাব মুজিবুৰ ৰহমান যিজন ছোৱালী মৃত্যুবৰণ কৰিছে তেওঁৰ দেউতাকৰ নাম মুজিবুৰ ৰহমান, ছোৱালীজনৰ নাম নীলিমা খাতুন। আজি 16 মাহমান আগত বিয়া হৈছিলে তাইৰ মন্দিয়াৰ ওচৰত তেধৰা পাথাৰ গাঁৱত। বিয়াৰ পিছৰ পৰা ছোৱালীজনীক গিৰিয়েক, শহুৰ, শাহুৰিয়ে আৰু ননদে বহুত অত্যাচাৰ কৰিছে। ছোৱালীজনী বৰ ভাল ছোৱালী আছিল, কলেজত পঢ়া ছোৱালী আছিল, তাই শান্তসুস্থ ছোৱালী আছিল। কাৰণ সিহঁতৰ এটাই যৌতুক লাগে সিহঁতৰ। বিয়াৰ পিছত ছোৱালীজনীয়ে ইমান নিৰ্যাতন হৈও গোটেইখিনি কথা ঘৰত কোৱা নাছিলে। মাজে মাজে দেউতাকৰ আগত, মাকৰ আগত যদিও অলপ অলপ কৈছিলে, দেউতাকে ছোৱালীটোৰ ভালো ৰাখাত 1 লাখ টকা সিহঁতক দিছিলে। দিয়াৰ আকৌ কেইমাহমান পিছত সিহঁতৰ টকা লাগে 3 লাখ। পিছত ছোৱালীটোৱে ঘৰত আহি কৈছিলে বাপেকৰ অৱস্থা ইমান এটা ভাল নহয়, খেতি বাতি কাম কৰি খোৱা মানুহ, দিব নোৱাৰাৰ কাৰণে ছোৱালীজনীক অত্যাচাৰ কৰি কৰি সীমা পাৰ হৈ গ'ল। লাষ্টত ছোৱালীজনীক আজি 3 দিনমান আগতে হাত বান্ধি পেট্ৰল ঢালি দি জুই লগাই দিলে। ছোৱালীজনীক আপোনালোকে দেখিলে চকুৰ পানী ওলাই আহিব। আপোনালোকৰ চেনেলৰ যোগেদি মই ছোৱালীজনীৰ উচিত তদন্ত হ'ব লাগে, দোষীক কৰায়ত্ব কৰিব লাগে। আৰু আমি আমাৰ যুৱ সমাজৰ পৰা উক্ত দোষীক ফাঁচীৰ দাবী জনাইছো। আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এই খবৰটো যাব লাগে। জিলা প্ৰশাসন, জিলা উপায়ুক্ত মহোদয়, সকলো প্ৰশাসন বিভাগত এই খবৰটো বিয়পাব লাগে, উচিত তদন্ত হ'ব লাগে। আৰু উচিত তদন্তৰ পাছত দোষীক ফাঁচীৰ দাবী আমি জনাইছো। গিৰিয়েকৰ নাম আছিলে আলম আলী আৰু তেওঁৰ দেউতাৰ নাম আছিলে নিজামুদ্দিন। এইটো বৰপেটা জিলাৰে হয়, মন্দিয়া এলেকাৰ তেধৰা পাথাৰ গাঁও। 16 মাহ আগত বিয়া দিছিলো, তেথানৰ পৰাই তাৰমানে শাস্তি ব্যৱস্থা কৰি আছে। বিৰিয়াগঞ্জ এই জামাইটো, মেয়ের জামাইটো তাৰমানে শাস্তি ব্যৱস্থা কৰিছে। বিৰিয়াগঞ্জ তাত কৈছেও তথাপি আবার মধ্যে 2 মাহ ভাল গেছে। ভাল যাওয়ার পিছত তাতে সি কলাক যে 4 লাখ টাকা দিব লাগবে মোক। ছোৱালীক কলাক, ছোৱালীক কোৱাৰ পিছত মই 1 লাখ টাকা দিছো তাহাক। দিয়াৰ পিছত এখন আৰু 3 লাখ টাকা লাগে। আমি তো দিব পাৰা নাই, আমি খেতি কৰি আছো। তাতে ঘৰত সেইদিন জামাইটো আহি নিকেন গাত জুই লগাইছে, ডিজেল পেট্রোল ঢালি দিছে। তাৰমানে আমাৰ ছোৱালীজনী কৈছে পেট্রোল যেন হৰিয়ে শ্বশুৰে আৰু এই জামাইটো ননদটো আছে, এইবিলাক 4 জনে মিলি কেনে আমাৰ এই জুই লগাই দিছে। আলম আলী। ক'ত বিয়া দিছিল আপুনি? এতিয়া দ্বাৰা পাথাৰ থানা ক'ত পৰে সেইটো? থানা মঞ্জা পৰে। আপোনাৰ কি নাম? আমার নাম মুজিবুর রহমান। ছোৱালীজনী কি নাম আছিল? নীলিমা খাতুন। ছোৱালীজনী পঢ়িছিলে নেকি আপুনি? পঢ়িছিল, কিমান হাই সেকেন্ডারি পরীক্ষা দিছিল। মানে যিদিনা ছোৱালীটো ৰাতি মারলাক, বয়স 10টা বজাত মারছে। মারার পিছত মই ছোৱালীটো মোক ফোন করছে। ফোন করার পিছত আমি তাক কৈছে তাক চাচা ঘৰত যাও।
তাৰমানে জামাইটোৰ চাচাৰ ঘৰত যাবা দিছোঁ যাৱাৰ পিছত সি তাহাৰ ঘৰত যাই কেতিয়া ভাত খাইছে তাহোন ভাত চাত খাওয়াই মোক মোবাইলে ফোন মারছে 2টা মানত মই ফোন মারছে মই কৈছো যে মই 5টা বজাত যাই আছো আমি 4-5টা মানুহ কৈছো যেবিলাক তাৰ গাঁৱৰ মানুহক লৈ যাম গাড়ী চাৰি কৈছো তাহাৰ ঘৰৰ পৰা আনি চাচাৰ ঘৰৰ পৰা আনি আমাৰ জামাইটো তাৰমানে এই জৈল গৈ দিছে তাৰমানে চাচাৰ এইবিলাক তালে জড়িত আছে তাৰ ঘৰত জমা থৈছিলো মই তাৰ ঘৰ বেলেগ ঘৰত যাবা দিছিলো চাচাৰ ঘৰৰ নাম হলো এই কালাচান এতিয়া আপুনি কি বিচাৰে এখন আমি বিচাৰটো চাওঁ তাৰ ফাঁসি চাই তাহা আমি বৰ দুঃখিত আমি মোৰ ঘৰ জাহাৰ পাম আমাৰ গাঁৱৰে সমাজৰ ছোৱালী যেতিয়া আমি খবৰ পালোঁ 2 তাৰিখত যে এনেকুৱা ছোৱালীটো মজিবৰৰ ছোৱালীটো জুই লগাই মাৰিছে আৰু ঘৰৰ পৰা আহি আমি বুজ ললোঁ গাৰ্জনক সুধিলোঁ সোধাৰ পিছত ক'লে যে এনে ছোৱালীৰ ওপৰত অত্যাচাৰ চলি আছে আমি কাকো কোৱা নাই আমি কৈছোঁ যে পুলিচ প্ৰশাসনত কৈছিল নেকি কোৱা নাই নকোৱাৰ পিছত তেনেহ'লে এনেকুৱা শাস্তি ব্যৱস্থা কৰি থাকে তেনেহ'লে ছোৱালীটো শিক্ষিত আমি জানো সমাজত ছোৱালীটো ভাল ছোৱালী সেই তাৰ 2 দিনমান পিছত আহিছিল আহাৰ পিছত ঘৰত যোৱাৰ পিছত যৌতুক দাবীত কৰিছিল একবাৰ দেউতাকে কৈ গৈছে যে 1 লাখ টকা আমিও সুধিছোঁ যে 1 লাখ টকা দিছিল আৰু 3 লাখ টকা লাগে এইবাৰ ঘৰত যোৱাৰ পিছত হাওৰিয়ে ভান্দিৰে আৰু জামাইটোৱে মানে জুই লগাই দিছে পেট্ৰল ঢালি মেডিকেলত লৈ আহিল মেডিকেলত গ'লো মেডিকেলত যাই ডক্টৰৰ ওচৰত পুলিচৰ ওচৰত ষ্টেটমেন্ট ছোৱালীটো দিছে এই নাৰী অত্যাচাৰৰ ওপৰত যৌতুকৰ ওপৰত যেটো মানুহ জ্বলাই দিয়া হয় জ্ঞানটো জ্বলাই দিয়া হয় এইটোৰ ওপৰত আমাৰ প্ৰতিক্ৰিয়া কৰিব লাগে এইটোৰ প্ৰতিবাদ কৰিব লাগে আমি ৰাইজৰ তৰফৰ পৰা জাহাৰপাম ৰাইজবাসীৰ পৰা আমি এইটো বিনম্ৰভাৱে চিফ মিনিষ্টাৰ CM লৈ আমি বিনম্ৰ অনুৰোধ জনাইছো এইটো সোনকালে এই মানুহজনক ফাঁসি হ'ব লাগে আমার মারে হসুরে শাশুড়ি আর জামাই আর নন্দে মিলে জুই লাগাইয়ে দিছে আমি এটা অতিপাত বিচার চাই আর আমার মারে আমি 4 হান গরম দিছিলাম গলার মালা কানেরটা হাতের শাখা পাতামল সব দিয়ে দিছিলাম সব আমার মেডিকেল দেখে তারা নিয়ে গেছে কাইরা চুরে আমার মারে কাছে দিকে কাইরা আমরা গেছিলাম না আমরা পরে গেছি আঙ্গ খবর দিছাল না তারাই সব ভর্তি করছাল কাগজপাতি সব নিয়ে পলাইছে আর মারে রক্ত পরীক্ষা করবা দিছাল সেই রক্ত পরীক্ষা তুলই পলাইছাল আমার মারে এটা উচিত বিচার চাই মরার পাছত নিছে রে এগুলি মরার পাছত মেডিকেলে নিছে মেডিকেল কে ভর্তি করছাল ওই জামাই বাড়ি না পরের ঘরত তারা আইসাল না চাচা শ্বশুর না মালারা ওই বাড়তে আসাল মালারা দেয় নাই আমার আমির হুসেনের রিপোর্ট এনি লাইভ খবর মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।